Tumpreng Mas Bazar along Rak Puja Mate Rak Utsop Linia Praman Kitabon Ponjia Pan Kisi Chichang Ponbom Tang Lason si Nijangkar Beanglong Bitungreng Kama constituency ke Parlo Tumpreng Mas Bazar along Kedo Sri Krishna Mandir along Non ke bangji matijong ni pai info heni la pending karoket hom arni Rak Utsop Ketalon Ponjia Pan Kisi Chichang Ponbom Tang Lason si 22 arni matijong ni pai info heni arni Rak Utsop Ketalon Ponjia Lapen Inkoraket hom arni abang Dunkana Malin kami padotonji lapen bang Dunkana Malin along Assam along nong nam kadi long alun seki Kapuri Gogoi kami bangji lapen alang bensi labang solun kana malina bang nasi labang so Rak Puja komiti pen kaduk kabeatu han kami yang kita undun pen alir along itu tinggi han ini kedopo this text report will be headline पेन कादुगाफान के मिली राह कमिटी हिंपेन है कार्बन किलो नमस्कार अहा 22 और 23 डिसेम्बर आमार टुमप्रें रास महोत्सव हिसाबे आमी श्री श्री कृष्णर रास महोत्सव आमी आगर दरे पालिबले हे करिसु आरु एबार आमी द्वितीय दिनाखনৰ जितु कार्यसूची आमी आमार चेयरमेन सारे কৈছে যে আমি অসমৰ বিখ্যাত গায়িকা আৰু সকলোৱে মৰমৰ আদৰৰ পাপুৰি গগৈক আমি আমন্ত্ৰিত কৰিছোঁ আৰু তেখেতৰ এই গীতৰ সহায়ত আপোনালোককো আমি থাকিবলৈ অনুৰোধ কৰিছোঁ আৰু প্ৰথম দিনাখনৰ যিটো আমি ৰাসৰ উৎসৱ আমি পালন কৰিবলৈ বিচাৰিছোঁ লক্ষ্যজ্যোতি বৰাৰ পৰিচালনাত অনুষ্ঠান হ'ব আৰু এখন আধুনিক দৰে আমি কৰিবলৈ বিচাৰিছোঁ আৰু হয়তো বিগত বছৰে এবাৰ এখন মানে মনোমোহা আৰু উপভোগ কৰিবলগীয়া ৰাস উৎসৱ হ'ব কোন কোন আমন্ত্রিত অতিথি আহিব তাৰ বিষয়ে নমস্কাৰ আমাৰ ভক্তি বৰা সেৱা গ্ৰহণ কৰিব আমাৰ বিগত বৰ্ষৰ দৰে দুদুনীয়া কাৰ্যসূচীৰে টুমপ্ৰেং এই ৰাস উৎসৱ আয়োজন কৰা হৈছে প্ৰথম দিনা আমাৰ ৰাস লীলা উদযাপন হ'ব আৰু দ্বিতীয় দিনাখন যিটো পাপুৰি গগৈৰ তেখেতৰ গীত হৰাই এটা আয়োজন কৰা হৈছে সেয়ে সকলো আমাৰ কাৰ্বি আংলং ৰাইজৰ অনুৰোধ জনাওঁ যে আৰু অসমবাসীলৈ আমি অনুৰোধ কৰিছোঁ আপোনালোকৰ এই সহযোগিতাৰে যাতে আমাৰ এই কালচাৰ প্ৰগ্ৰামত আমাৰ এই ৰাসলীলা আৰু পাপুৰি গগৈৰ যিটো গীত পৰিৱেশন কৰিব তেখেতৰ কাৰ্যসূচীত সকলোকে আমাৰ ৰাসলীলা কমিটিৰ হৈ আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই উৎসৱত যাতে সকলোৱে সহযোগ কৰে আৰু এটা ধৰক ইয়াত নিশ্চয় জানে আমাৰ এই টুমপ্ৰেং অঞ্চলটো এটা ক্ষুদ্ৰ অসম বুলি আমি ক'ব পৰা যায় যিহেতুকে ইয়াত বিভিন্ন জনগোষ্ঠী ইয়াত বসবাস কৰি আহিছে আৰু বিভিন্ন জনগোষ্ঠীক লৈয়ে আমি ইয়াত আমি ৰাস উৎসৱ পালন কৰিছোঁ আৰু ইয়াত সকলো জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আপোনালোকে নিশ্চয় দেখা পাব ইয়াত কাৰ্বি ডিমাচা অসমীয়া গাৰো সম্প্ৰদায় নেপালী সম্প্ৰদায় বিভিন্ন জাতি ইয়াত আছে এই যেনেধৰণে অসমত ২৫টা জনগোষ্ঠী আছে আমাৰ ইয়াতো ২৯টা জনগোষ্ঠীয়ে ইয়াত আমাৰ টুমপ্ৰেং অঞ্চলত আছে সেয়ে আমি সদায় কৈ থাকোঁ যে আমাৰ এই টুমপ্ৰেং অঞ্চলখন ক্ষুদ্ৰ অসম বুলি আমি ধৰি লওঁ আপুনি কি ক'ব বিচাৰিছে প্ৰথমে মই সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ অহা ২২-২৩ ডিচেম্বৰ শুকুৰখনি আমি অতি উলহ মালহেৰে দুদিনীয়া কাৰ্যসূচীৰে আমি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ ভাগি আয়োজন কৰিছোঁ উক্ত অনুষ্ঠানৰ মুখ্য পৃষ্ঠপোষক হিচাপে কাৰ্বি আংলং সাহিত্য সাংস্কৃতিক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাংদেৱ লগতে আমাৰ গণ্যমান্য ব্যক্তিসকল এই অনুষ্ঠান ভাগিত
অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ উৎসাহ উদ্দীপনাৰে আমি এই কাৰ্যভাগ পালন কৰিবলৈ আগবাঢ়িছোঁ। আমি এই কমিটিৰ তৰফৰ পৰা সমূহ সাংস্কৃতিকপ্ৰেমী ৰাইজ তথা অসমবাসীক সাদৰে আমন্ত্ৰণ জনাইছোঁ এই দুদিনীয়া আমাৰ সাংস্কৃতিক অনুষ্ঠানটিত আহি সহায় সহযোগিতা আগবঢ়ায়।